হওক বা বিভিন্ন ডিভিজন অনুসৰি আমাৰ এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এই ভিডিঅ'টো হৈছে যে আমাৰ ৰেলৱেৰ যি এপ্ৰেণ্টিছত এপ্লাই কৰিছিল কেইদিনমান আগত তাৰে মেৰিট লিষ্ট সম্পৰ্কে কথা পাতিম। যিহেতু মেৰিট লিষ্ট ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাব আৰু কিমানমান কাট অফ যাব পাৰে সেই তাৰে ওপৰত ডিছকাশ্যন কৰিম। গতিকে ভিডিঅ'টো একেলগে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক, তেতিয়া আপডেটবোৰ পাই থাকিব নতুন কিবা দিলে। প্ৰথম কথা, আগৰ যিমানবোৰ মেৰিট লিষ্ট আছিল লাষ্ট ইয়াৰৰ সেইবিলাক চাব লাগিব। আমাৰ আগতে কেনেকুৱা আছিল, জেনেৰেলৰ কাট অফ বা আমাৰ OBCৰ কাট অফ কিমানমান গৈছিল। এতিয়া আমি চাব লাগিব যে মেইনলি আমাৰ একেবাৰে টপ লিষ্টত থকা আমাৰ 80ৰ ওপৰত যিসকলৰ পাৰ্চেণ্টেজ হ'ব, তাৰমানে এভাৰেজ মাৰ্কছ যদি চাই মানে ক্লাছ 10th লেভেল আৰু ITI দুটা মিলি কিনে এভাৰেজ যদি চাই তেনেহ'লে 80ৰ ওপৰত থকাখিনি একেবাৰে টপ লিষ্টত থাকে। আৰু জেনেৰেলৰ বেছিভাগ তাৰমানে ইমানখিনি মাৰ্কছ পায়। বাকী OBCটো 80 মাৰ্কছ থাকে, কিছুমানৰ মাজে মাজে দেখিছেনে যোৱাবাৰ এনেকুৱাকৈ আছিল। আগতে এইটো চাউথ ইষ্টাৰ্ণৰ হয়, চাউথ ইষ্টাৰ্ণ এইখিনি ফিটাৰৰ হয়, এইখিনি দিয়া আছে ফিটাৰ ট্ৰেডৰ। এনেকৈ ট্ৰেড অনুযায়ী তাৰমানে কাট অফবোৰ বেলেগ বেলেগ হৈ থাকে। এতিয়া আমি মানে মিনিমাম মাৰ্কছ চাবলৈ গ'লে মিনিমামটো চাব লাগিব। এতিয়া মিনিমাম চাবলৈ গ'লে আমাৰ OBC প্ৰায় 57 দেখিছেনে, 52 ইমানমানৰ ভিতৰতো পাই গৈছে OBC। আৰু ইয়াৰ লগতে PWDৰ 50লৈকে নামিছে মিনিমাম মাৰ্কছটো যদি চাওঁ আমি, আৰু মেক্সিমাম 80। এতিয়া যিহেতু এইখন আছিল 2022-23 কিজানি বা যি নহওক 2022 বুলি ধৰক 2 বছৰ আগৰ, গতিকে এতিয়া যিহেতু অকণমান চেঞ্জ হৈছে। যোৱাবাৰ যদি আমাৰ ধৰি লওক আগতে যদি 60 এভাৰেজ আছিল, এতিয়া আমি 65 এভাৰেজ ধৰিব লাগিব। 65 যদি আমাৰ ITI মাৰ্কছ আৰু যদি ক্লাছ 10ৰ মাৰ্কছ মিলি কিনে যদি এভাৰেজ এটা ধৰি কিনে যদি কৰে, তেনেহ'লে যদি 65 মাৰ্কছ থাকে তেওঁ তাৰমানে সেইটো পাব পাৰে। মানে লাষ্ট 62ৰ পৰা 65 লাষ্ট মানে ইয়াত সোমাব পাৰে। এতিয়া ইয়াৰ পোষ্ট অনুযায়ী কথা আছে, পোষ্ট কিছুমান মানে বেছিকৈ থাকে, কেতিয়াবা কমকৈ থাকে। আৰু মানে এইবিলাক হৈছে মানে ট্ৰেড অনুযায়ী। এতিয়া ডিজেল ট্ৰেডত দেখিছেনে 80 গৈছে জেনেৰেলত। তাৰপিছত আপোনালোকৰ মানে তাৰপিছত 68 আছে, মানে OBCৰ আছে 68, তেনেকুৱাকৈ তাৰমানে এইবিলাক আমাৰ ট্ৰেড অনুযায়ী বেলেগ বেলেগ। ইলেক্ট্ৰিচিয়ান এতিয়া চাম আমি, ইলেক্ট্ৰিচিয়ানৰ কিমানমান যাব পাৰে আমাৰ। এতিয়া ইলেক্ট্ৰিচিয়ান কোনোবাই 100%ও পাইছে, দেখিছেনে, মানে ইয়াত দেখিছেনে 100% চিলেক্টেড এগেইনষ্ট আনৰিজাৰ্ভৰ খনলি, তাৰমানে SC কেণ্ডিডেটছে মানে 100 কোনোবা আছে। আৰু কিছুমানৰ মানে PWD সোমাই গৈছে, কিছুমান OBC সোমাই গৈছে। চ' এনেকুৱাকৈ তাৰমানে ইলেক্ট্ৰিচিয়ানৰ অকণমান বেছিকৈ যায়। ইলেক্ট্ৰিচিয়ানৰ আমি এভাৰেজ মাৰ্কছটো চাবলৈ গ'লে আমি এতিয়া লৱেষ্টটো আমি চাব লাগিব। চ' লৱেষ্ট এতিয়া 64 ST, 65 OBC। মই কৈছোঁ নে যে 65 যদি এভাৰেজ মাৰ্কছ থাকে আপোনালোকে এতিয়া পাব পাৰে, কাৰণ ভেকেঞ্চিও বহুত ওলাই যিহেতু সেইকাৰণে। গতিকে আমাৰ যিহেতু ফেব্ৰুৱাৰী মানত আমাৰ কি হ'ব, চ' ইলেক্ট্ৰিচিয়ানত থাকক, ফেব্ৰুৱাৰী মাহত আমাৰ মানে ওলাই যাব মেৰিট লিষ্টখন। আমাৰ মেৰিট লিষ্ট ওলাই যাব আমাৰ যি ৰেলৱেৰ কি ওলাইছিল এপ্ৰেণ্টিছ, আৰু এপ্ৰেণ্টিছ হৈছে 1 ইয়াৰৰ। এপ্ৰেণ্টিছ কৰিয়ে যে জব পাব সেইটো নহয়। এপ্ৰেণ্টিছটো আমিতো পঢ়াটোতো পঢ়িয়ে থাকিব লাগে। চাকৰি সদায় আমাৰ কম্পিটিটিভ এক্সাম দিবই লাগিব, তেতিয়াহে চাকৰিটোত আমাৰ পোৱাৰ চান্স থাকিব। এই যে এপ্ৰেণ্টিছ কৰি ডাইৰেক্ট ৰেলৱেত আমাক জব দি দিব সেইটো তেনেকুৱা নহয়, কাৰণ ইয়াৰ এক্সপিৰিয়েঞ্চ আছে আমাৰ সেইকাৰণে। গতিকে যিয়ে নহওক আমাৰ ট্ৰেইনিংটো কৰি থ'লে হ'ল ভাল, এইটো ৰেলৱেৰ 1 ইয়াৰৰ। আৰু বেনিফিট পাব, পোষ্ট ওলাই থাকে এপ্ৰেণ্টিছৰ, এক্সট্ৰাকৈ পোষ্ট ওলাই, তেনেকৈ পৰীক্ষা দিব লাগিব। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল, সকলোৱে শ্বেয়াৰ কৰি দিব, আৰু কিবা ইম্পৰ্টেণ্ট আপডেট আহিলে জনাই থাকিম বাৰু। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানে, কিবা আপডেট আহিলে আপোনালোকক মই গমেই পাব, কাৰণ নটিফিকেশ্যন যাব যিহেতু। গতিকে ধন্যবাদ সকলোকে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, ইয়াত কিন্তু ট্ৰেড অনুযায়ী আমাৰ বেলেগ বেলেগ হ'ব পাৰে। এতিয়া লাইনমেনৰো বেলেগ আছে, মেকানিক ডিজেলৰো বেলেগ আছে,
মুথুৰাপুৰত আপোনালোকক মই কৈ থৈছোঁ যে 65 এভাৰেজ যদি মাৰ্কছ থাকে তেনেহ'লে এণ্ট্ৰি হৈ যাব। গতিকে এইখিনি হৈছে এটা আমাৰ মেৰিট লিষ্টৰ ওপৰত বনোৱা ভিডিঅ'। থেংক ইউ।